আজি আমি আপোনালোকৰ লগত বৰ্তমান আমাৰ উঠি অহা প্ৰজন্ম কেনেকৈ উচ্ছৃংখল মনোভাৱৰ শিকাৰ হৈছে, তেওঁলোকৰ প্ৰায়বিলাকৰে স্বভাৱ চৰিত্ৰ কেনেদৰে নষ্ট হৈ গৈছে, অধপতিত হৈছে, সেইবিলাক আঁতৰোৱাৰ এক বিশেষ বিদ্যাৰ কথা পাতিবলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি দেখিছোঁ আজিকালি প্ৰায়বিলাক মাক দেউতাকে ক'বলৈ লৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে কিনো চিন্তা কৰে সিহঁতেহে জানে, তেওঁলোক বহুত খিংখিঙীয়া, নিজৰ মাজত আবদ্ধ হৈ থাকে, আমাৰ কথা শুনিব নিবিচাৰে। এইটো বিভিন্ন ধৰণৰ আমি কথাবিলাক শুনিবলৈ পাইছোঁ। এইবিলাক কিয় হৈছে? আমি ক'বলৈ বিচাৰিছোঁ বৰ্তমান পৰিৱেশ প্ৰদূষণ, ইফালে বায়ুমণ্ডলৰ প্ৰদূষণ, মানুহৰ চিন্তাধাৰাৰ অধোগামিতাই সকলোবিলাক তেওঁলোকে আহৰণ কৰিছে। তেওঁলোকে পঢ়াত যিমানেই চোকা নহওক, যিমানেই তেওঁলোকে ভাল ৰিজাল্ট নকৰক, কিন্তু তেওঁলোকৰ মনত কিছুমান বেয়া চিন্তা, দুশ্চিন্তাবিলাক থিতাপি লৈছে, যাৰ বাবে তেওঁলোকে নানা অপকৰ্ম কৰিছে। অকল ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে নহয়, বয়সস্থসকলো এনে প্ৰদূষণৰ চিকাৰ হৈছে। এইখিনিতে আমি আপোনালোকক এটা কথা কওঁ, পুৰণি কালত যেতিয়া ছাত্ৰ ছাত্ৰী গুৰুগৃহত আছিলে, তেওঁলোকে গুৰুগৃহত সকলোবিলাক কাম কৰিবলগীয়া হৈছিল। খৰি বুটলাৰ পৰা পাচলি চাচলি যোগাৰ কৰাকৈ ধৰি ঘৰৰ প্ৰায়বিলাক কাম কৰিবলগীয়া হৈছিল। তাৰ মাজত পঢ়িছিলোঁ আৰু গুৰুৱে তেওঁলোকক ধ্যান প্ৰণালী শিকাইছিল, কেনেদৰে মনটো কণ্ট্ৰল কৰিব লাগে, কেনেদৰে সুন্দৰ হৈ থাকিব লাগে, ঘৰ সংসাৰ ভাল কৰিব লাগে, সুখেৰে থাকিব লাগে, এইবিলাক শিক্ষা দিয়া হৈছিল। তেওঁলোকক এটা সুন্দৰ জীৱন প্ৰণালী শিক্ষা দিছিল। কিন্তু আজি আমি দেখিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত বহুত আগবাঢ়ি গৈছে, ৰিজাল্টবোৰ ভাল হৈছে, তেওঁলোকে দামী চাকৰি লৈছে, তাৰোপৰি মাক দেউতাকবিলাকো আগতকৈ শিক্ষিত হৈছে, বিজ্ঞানেও যথেষ্টখিনি অৱদান আগবঢ়াইছে। ইমানৰ মাজতো কিয় মানসিকতাৰ অৱনমিত হৈছে। এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আমি যদি ধ্যান প্ৰণালী শিকালোহেঁতেন ল'ৰা ছোৱালীক, তেতিয়া হয়তো সেই ধ্যানে তেওঁলোকৰ মনৰ বিক্ষিপ্ত চিন্তাবিলাক, বিক্ষিপ্ত ভাৱনাবিলাক একবিন্দুগামী কৰিলেহেঁতেন। একবিন্দুগামী হ'ল এনেকুৱা এটা অৱস্থা, যিটো অৱস্থাত মনে কি কৰে, এটা চিন্তাতে, এটা লক্ষ্যতে ব্যস্ত থাকে। আজি আমাৰ বিভিন্ন ধৰণৰ বিশৃংখল ভাৱবিলাকে মনত জুমুৰি দি ধৰিছে। চেতন মনে অৱচেতন মনলৈ পঠাইছে, অৱচেতন মনকে সঁচা মিছা ভাল বেয়া একো বিচাৰ নকৰে আৰু সেইবিলাক কাৰ্যত পৰিণত কৰাইছে। গতিকে আমি মনটোক কণ্ট্ৰল কৰিব লাগিব। এতিয়া মনটোৱে আমাক কি কৈছে, মগজুটোৱে মনটোক কণ্ট্ৰল কৰিছে, কাৰণ মগজুলৈ গৈছে বস্তুটো মনৰ পৰা, মগজুৱে মনক কণ্ট্ৰল কৰি এই কামবোৰ কৰিছে। আমি এতিয়া মগজুক কণ্ট্ৰল কৰিব লাগিব। আমি মগজুক কেনেদৰে কণ্ট্ৰল কৰিম? আমি প্ৰথমতে আমাৰ মনক নিয়ন্ত্ৰণ কৰাৰ কৌশলটো শিকিব লাগিব। এই কৌশলটো শিকিলে আমি আমাৰ জীৱনটোৱে সলনি কৰিব পাৰিম। আমি যিবোৰ কৰ্ম কৰিছোঁ, সেই কৰ্মবোৰে আমাক এটা লক্ষ্যত উপনীত নকৰাও নহয়। আমি দেখিছোঁ এজন অভিনেতাই যেতিয়া অভিনয় কৰে, তেওঁ নিজক পাহৰি যায়। তেওঁ অভিনয়ৰ মাজত নিজক এনেদৰে সোমোৱাই লয় যে তেওঁ অভিনয়ৰ বাহিৰে তেওঁ একোৱেই নাই, কাৰণ তেওঁৰ তাত অভিনয়ৰ লগত একাত্ম হৈ পৰে আৰু তেওঁক দেখি আমিও নিজকে তেওঁৰ চৰিত্ৰটো নিজৰ মাজত কল্পনা কৰি আমি অভিনয় চাই হাঁহো কান্দো, আমি নিজক পাহৰি যাওঁ। সেইদৰে আমি যেতিয়া এজন গায়কে গীত গায়, তেতিয়া তেওঁ গীতে আমাক উন্মনা কৰি তোলে। গীতৰ মাজত আমি নিজক বিচাৰি চাওঁ। এইবিলাক তেওঁলোকে হ'ল কৰ্মৰ ধ্যান। এতিয়া আমাৰ প্ৰয়োজন হৈছে আমাৰ মানসিকতাৰ ধ্যান, মনৰ ধ্যান দিব লাগিব। আমি ইয়াৰ কাৰণে মনৰ ব্যায়াম কৰিব লাগিব। আমি দেখিছোঁ কেতিয়াবা কোনোবা মানুহৰ খুব খং উঠে, হিতাহিত গান হেৰুৱাই পেলায়, তেতিয়া আমি কওঁ যে তেওঁৰ এনট্ৰপিটো উচ্চ হৈ গৈছে, হাই হৈ গৈছে। কিন্তু সেই এনট্ৰপিও নিম্ন কৰিব পাৰে, বেলেঞ্চলৈ আনিব পাৰে, মিডিয়ামলৈ আনিব পাৰে, সেই অকল ধ্যান যোগে। আমি জানো আমাৰ মগজুত অসংখ্য স্নায়ু বা নিউৰন আছে। এই নিউৰনবোৰ গোট খাই ব্ৰেইন চেল গঠন কৰে, তাক স্নায়ু কোষ কয়। সেই স্নায়ুবিলাকৰ ভিতৰত আমাৰ ভাৱনা চিন্তাবিলাক সোমাই যায় আৰু সেইবিলাকে কাম কৰে, ইফালৰ পৰা যায় সিফালৰ পৰা যায়, বিশৃংখল হৈ পৰে, কাক ল'ম কাক ধৰিম। গতিকে আমাৰ কামবিলাকো বিশৃংখল হৈ পৰে। এতিয়া আমাৰ এই স্নায়ুবিলাক, নিউৰনবিলাক আমি কেনেদৰে শৃংখলাবদ্ধ কৰিম, সেই বিষয়ে আমি কথা পাতিবলৈ আহিছোঁ।
আমি আমাৰ মনক এটা নিৰ্দিষ্ট বিন্দুত স্থাপন কৰিব লাগিব। যেতিয়া আমাৰ মনটো নিৰ্দিষ্ট বিন্দুলৈ যায়, আমি নিৰ্দিষ্ট এটা লক্ষ্য লওঁ, মনেৰে ল'ব লাগিব, তেতিয়া আমাৰ চিন্তাবোৰ একবিন্দুগামী হ'ব। আৰু একবিন্দুগামী যেতিয়া হ'ব, আমাৰ বিশৃংখল ভাৱবোৰ নিজেই নাইকিয়া হৈ যাব। আমি মনক জয় কৰিবলৈ শিকিব লাগিব। সেইকাৰণে সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থ কৈছে, মনোজয় এবং মহাজয়। মনক জয় কৰাটো সকলোতকৈ ডাঙৰ জয়। আমাৰ মনৰ চিন্তাবিলাক বিশৃংখলৰ পৰা শৃংখলাবদ্ধ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ধ্যানৰ যোগেদি আমাৰ মনত নতুন নিউৰন সৃষ্টি কৰিব পাৰিব। নতুন নিউৰন বা স্নায়ু সৃষ্টি কৰিব লাগিব। এই নতুন যিবোৰ স্নায়ু সৃষ্টি কৰিলে, এই স্নায়ুবোৰৰ কামেই বেলেগ হ'ব। তেওঁলোক যেতিয়া এই নতুন স্নায়ুবোৰ যেতিয়া ইডাল সিডালৰ লগত সংযোগ হ'ব, তেতিয়া আমি নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰিম। পুৰণাবোৰ ইতিমধ্যে ডেমেজ হৈ গ'ল, গতিকে নতুনবোৰ শক্তিশালী ৰূপে আমি সৃষ্টি কৰিব লাগিব ধ্যানৰ যোগেদি। আৰু তেতিয়া আমি জীৱনত পাৰদৰ্শিতা লাভ কৰিম। আৰু আমি আমাৰ জীৱনটোক, আমি মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিম। আমাৰ মনটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ মনলৈ ইতিবাচক ভাৱধাৰা আহিব লাগিব। ইতিবাচক ভাৱধাৰা যেতিয়া আহে, আমাৰ আত্মবিশ্বাস বাঢ়ি যাব। এই যেতিয়া নতুন নিউৰনবিলাক সৃষ্টি হ'ব, আমাৰ স্মৃতিশক্তি বাঢ়িব। বিজ্ঞানেও কয়, বৃদ্ধ লোকৰ মনতো, মগজুটো আমি কি কৰোঁ, যদি ধ্যান যোগ শিকাবলৈ লওঁ, ধ্যান যোগত তেওঁলোকে গুৰুত্ব দিয়ে, তেতিয়ালৈকে তেওঁলোকৰ মগজুৰ স্মৃতিশক্তি পুনৰুদ্ধাৰ হ'ব। আৰু এই স্মৃতিশক্তিৰ নৱীকৰণো হ'ব পাৰে। গতিকে আমাৰ মনটোক চলোৱাৰ দায়িত্ব সম্পূৰ্ণ আমাৰ নিজৰ। আৰু আমাৰ জীৱনটো গঢ়াৰ দায়িত্বও আমাৰ নিজৰ। আমাৰ জীৱনলৈ সুখো আহিব, দুখো আহিব, কিন্তু তাৰ মাজত আমি বেলেঞ্চ ৰাখি চলিব পাৰিম যদিহে আমি ধ্যান যোগ শিকোঁ। আমি কিছুমান এফাৰ্মেশ্যনো প্ৰয়োগ কৰোঁ, মানে সংকল্প, অৰ্থাৎ সমান, মনক সন্মান দিবৰ কাৰণে কিছুমান মান, যিবিলাক আমি পুৱা গধূলি প্ৰয়োগ কৰোঁ। এই মানবিলাকক, সন্মানবিলাকক, এফাৰ্মেশ্যনবিলাক আমাক প্ৰায় 21 দিন সময় দিয়ে, 21 দিনত তোমালোকে এইটো কমপ্লিট কৰা। কিন্তু এতিয়া যি দেখা গৈছে, আজিকালি চিন্তাবোৰ, ভাৱনাবোৰ ইমান দ্ৰুতগামী আৰু তাৰ ফলবোৰ ইমান সুন্দৰ হৈছে, যিহেতুকে ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ ৰিজাল্টবোৰ আগতকৈ বেছি সুন্দৰ কৰিবলৈ লৈছে। ৰিজাল্টৰ একেবাৰে হাই ফাই অৱস্থা হৈছে। আৰু সেইদৰে আমাৰ বিজ্ঞানেও যথেষ্ট উন্নতি কৰিছে। তাৰমানে মনৰ উৰ্বৰতা শক্তি বাঢ়িছে, কিন্তু এক দিশেহে বাঢ়িছে। গতিকে আমি আমাৰ ৰিজাল্টবোৰ যেনেদৰে সুন্দৰ হৈছে, আমাৰ 21 দিন নহ'লেও হয়। বৰ্তমান আমি নতুন এটা অভ্যাস গঠন কৰিবলৈ, আমি যেতিয়া পুৰণি ট্ৰেডিশ্যনেল ৰেইকি শিকিছিলোঁ আজি 40 বছৰৰ আগতে, তেতিয়া আমি ৰেইকি 21 দিন আমি অনুশীলন কৰিছিলোঁ। কিন্তু এতিয়া মডাৰ্ণ ৰেইকি শিকিলোঁ। মডাৰ্ণ ৰেইকিত আকৌ এসপ্তাহৰ ভিতৰতে আমাৰ হাতলৈ পাৱাৰ আহি গ'ল। আমি আনকো চিকিৎসা কৰিব পৰা হ'লোঁ, নিজকো চিকিৎসা কৰিবলৈ। তাৰমানে আমাৰ মগজুৰ উৰ্বৰতা শক্তি বাঢ়িছে, কিন্তু মগজুটো আমি যি ক্ষেত্ৰত বেছি প্ৰয়োগ কৰিব লাগে, মগজুৰ ভালখিনি, সেইখিনি আমি প্ৰয়োগ নকৰি বেয়া দিশে গতি যোৱাৰ কাৰণে মনটো, আমাৰ কামবিলাক বেয়া হৈছে। গতিকে আমি অতি সোনকালে আমাৰ মনক সংযত কৰিব পাৰোঁ, আমাৰ স্বভাৱ চৰিত্ৰ সুন্দৰ কৰিব পাৰোঁ, ঘৰবোৰ স্বৰ্গ বনাব পাৰোঁ। কাৰণ আমি যদি ধ্যান যোগ শিকি লওঁ। মেডিকেল ছায়েন্সেও এইটো কথা মানি লয় যে মগজুত নতুন নিউৰন সৃষ্টি কৰিব পাৰি, আৰু সেই নিউৰনবোৰ কি হ'ব, সবল নিশ্চয় হ'ব। আৰু এই ক্ষেত্ৰত আমি ভগৱানৰ পৰাও আমি শক্তি লোৱাটো দৰকাৰ। আমি যদি ভগৱানক বিশ্বাস কৰোঁ, তেওঁৰ পৰাও শক্তি ল'লোঁ, মনেৰেও ভাবিলোঁ, গতিকে আমাৰ কামখিনি অতি সুন্দৰভাৱে সমাধা হৈ গ'ল। সেয়েহে মই সকলোকে কওঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি সাধাৰণতে ধ্যান যোগ শিকিবৰ কাৰণে সহজে মত নিদিওঁ। আমি ভাবোঁ আমাৰ ল'ৰা ছোৱালীবিলাক সাধু সন্যাসীয়ে শিকাৰ দৰে শিকিলে আমাৰ ল'ৰা ছোৱালীবিলাকে বিয়া বাৰু নকৰিব, তেওঁলোক জংঘললৈ গুচি যাব বা ঘৰ দুৱাৰ এৰি গুচি যাব। কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে প্ৰকৃতপক্ষে সেইটো নহয়। আমি আমাৰ নতুন পৃথিৱীখন গঢ়িবলৈ, নতুন ভাৰতখন গঢ়িবলৈ, আমাৰ ঘৰখন সুন্দৰ কৰিবলৈ, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ গঢ়িবলৈ, তেওঁলোকৰ জীৱনবোৰ গঢ়িবলৈ আমি তেওঁলোকক ধ্যান যোগ শিকিবলৈ দিব লাগে। এই ক্ষেত্ৰত বয়সৰ কোনো সীমা নাই, ইচ্ছা কৰিলে শিকিব পাৰিব। আমি এষাৰ বিখ্যাত উক্তি মনীষীসকলৰ পৰা পাইছিলোঁ। তেওঁলোকে কৈছিলে, তুমি যেনেদৰে ভাবা তেনেদৰে হ'বা। আমি আমাৰ পৃথিৱীখন আমি নিজেই গঢ় দিব পাৰোঁ।
সেইকাৰণে হয়তো বুদ্ধদেৱে কৈছিলে আমি যি হওঁ যি হৈছোঁ সেয়া আমাৰ মনৰ প্ৰতিফলিত ৰূপ, বা তুমি যি হ'লা যি হৈছা সেয়া তোমাৰ মনৰ প্ৰতিফলিত ৰূপ। আমাৰ মনত এইবিলাক বস্তু সোমাই মেলি এসময়ত মনত প্ৰতিফলিত হৈ কাৰ্যত পৰিণত হৈ কৰে আমাৰ নিজৰ প্ৰচেষ্টাৰে। এতিয়াও আমি আমাক নিজক সুন্দৰভাৱে গঢ় দিবলৈ যথেষ্ট সময় আছে।